বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্স আছাম। ইতিমধ্যে আমাৰ চেনেলত এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 সন্দৰ্ভত বিভিন্ন ডিপাৰ্টমেণ্টসমূহে ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কত যিসমূহ নটিচ জাৰি কৰি আছে আমি আলোচনা কৰি আছিলোঁ, কিন্তু কালি দিনটো স্কিপ পৰিলে আৰু মোৰ বিশেষ অসুবিধা হৈ থকাৰ বাবে আপোনালোকলৈ কণ্টিনিউৱাছলি কালিৰ পৰা ভিডিঅ' দিব পৰা নাছিলোঁ। কিন্তু আপোনালোকৰ গোটেইকেইখন নটিচ আমি ইতিমধ্যে শ্বেয়াৰ কৰি থৈছোঁ ফেচবুকত, তাত আপোনালোকে চাই ল'ব পাৰিব। আৰু আজিৰ যিকেইখন নটিচ আছিলে পলমকৈ হ'লেও আপোনালোকলৈ লৈ আনিছোঁ। এখন আহিছিলে আজি নটিচ ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছৰ পৰা। ইয়াত আপোনালোকৰ ৰোল নাম্বাৰ দিয়া হৈছে আৰু লিখিছে যে ইট ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ণ ডেট দ'জ হু হেভ বিন চিলেক্টেড বাই দ্য SLRC ভাইড লেটাৰ নাম্বাৰ এলটেড, যিটো ডিপাৰ্টমেণ্টৰ অৰ্ডাৰ আছিলে তাৰ নাম্বাৰবিলাক দিয়া আছে ইন দ্য ডাইৰেক্টৰেট অৰ subordinate offices and cultural centers under the Directorate of Cultural Affairs. Assam are hereby requested to appear for verification of all relevant documents original as per the schedule given below. Junior Assistant আপোনালোকৰ 18 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব কনফাৰেন্স হল ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছ আছাম, ৰবীন্দ্ৰ ভৱন, গুৱাহাটী। আৰু লাইব্ৰেৰী এছিষ্টেণ্টৰ ইয়াত ৰোল নাম্বাৰ দিয়া হৈছে, ড্ৰাইভাৰৰ দিয়া হৈছে পিয়ন, MTS চকীদাৰ, MTS নাইট চকীদাৰ এণ্ড ৱাটছ এণ্ড ৱাৰ্ড সকলোৰে দিয়া হৈছে ৰোল নাম্বাৰসমূহ। চাই ল'ব আপোনালোকে। টাইম 11:30 বজাৰ পৰা, ভেন্যু কনফাৰেন্স হল ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছ, ৰবীন্দ্ৰ ভৱন, 18 নৱেম্বৰ তাৰিখে হ'ব। কি ডকুমেণ্টছ লাগিব ইয়াত অৰিজিনেল ডকুমেণ্টছ দিয়া হৈছে। কপি অফ অনলাইন এপ্লিকেশ্যন, এডমিট কাৰ্ড অফ ৰিটেন এক্সামিনেশ্যন, সকলো ধৰণৰ আপোনালোকে অৰিজিনেল ডকুমেণ্ট লগত ৰাখিব। এডুকেশ্যনেল হওক বা কাষ্ট, PWD যিয়ে নহওক। কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট লাগিব আৰু পান কাৰ্ড, আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড লাগিব। টু ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফো আপোনালোকক প্ৰয়োজন হ'ব। আৰু ইয়াত লিখিছে যে দ্য কেণ্ডিডেটছ আনএবল টু এটেণ্ড দ্য ভেৰিফিকেশ্যন অন ফিক্সড ডেটছ ডিউ টু আনএভইডেবল চাৰ্কামষ্টেঞ্চেছ মে এপ্ৰ'চ দ্য ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছ আছাম অন 19/11/2025। কোনোবা যদি 18 তাৰিখে আপোনালোকে উপস্থিত থাকিব নোৱাৰে, 19 তাৰিখে আপোনালোকে উপস্থিত থাকিব লাগিব। অন্য এখন জাননী আহিছিলে প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী ডিপাৰ্টমেণ্টৰ পৰা, সেইখনো আপোনালোকে চাব পাৰে। একেধৰণে ইয়াত লিখা হৈছে যে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ক্লাছ 3 আৰু ক্লাছ 4 পদৰ বাবে হ'ব 19 নৱেম্বৰ তাৰিখে। টাইমটো দুটাকৈ বিভক্ত কৰি দিয়া হৈছে। গ্ৰেড 3ৰ বাবে 10 বজাৰ পৰা 1 বজালৈ আৰু গ্ৰেড 4ৰ বাবে 2 বজাৰ পৰা 5 বজালৈ। আৰু ভেন্যুটো দিয়া হৈছে ডাইৰেক্টৰেট অফ প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী আছাম, গুৱাহাটী 21। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে সকলো ধৰণৰ ডকুমেণ্ট আপোনালোকে লৈ যাব। আপোনালোকে ইয়াত দেখিছে, যি য'ত দেখিছে সকলো আমি পুনৰ পঢ়ি নিদিওঁ, এইখিনি আপোনালোকে লৈ যাব পাৰিব। আৰু কেণ্ডিডেট লিষ্টটো www.iprd.assam.gov.in প্ৰকাশ কৰা হৈছে, গতিকে আপোনালোকে সেইমতে লিষ্টটো চাই ল'ব। আৰু কিবা কাৰণত যদি আপোনালোকে 19 তাৰিখে উপস্থিত থাকিব নোৱাৰে, 20 তাৰিখে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যাব লাগিব। অন্য এখন জাননী জাৰি কৰিছে এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিং ডিপাৰ্টমেণ্টে। ইয়াত লিষ্ট দি দিছে নামেৰে সৈতে। গ্ৰেড 3ৰ 2গৰাকী আৰু গ্ৰেড 4ৰ 4গৰাকী ৰোল নাম্বাৰ সৈতে। 17 নৱেম্বৰ তাৰিখে 10:30 বজাৰ পৰা হ'ব। ভেন্যুটো দিয়া হৈছে ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিং আছাম, ৰেহাবাৰী, গুৱাহাটী 8। আপোনালোকে গতিকে নিজৰ নাম আৰু ৰোল নাম্বাৰসমূহ চাই ল'ব। ডকুমেণ্ট কি লাগিব স্ক্ৰীণত দেখিছে, চাই ল'ব। আৰু এইবিলাক নটিচ আপোনালোকে আমাৰ ফেচবুক পেজতো পাই যাব। ৰিয়েল ফেক্স আছাম ফেচবুক পেজৰ লিংকটো আমি ডেছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব, বা ইতিমধ্যে আপোনালোকে বহুতে লাভো কৰিছে নটিচকেইখন। আৰু এখন নটিচ আছে, এইখন আহিছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰা। গতিকে ইয়াতো SLRC ক্লাছ 3 পদবিলাকৰ বাবে লিখিছে যে ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব আৰু 17 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। 11 বজাৰ পৰা দিছে। ভেন্যুটো দিয়া হৈছে ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্ট, B ব্লক, 3rd ফ্ল'ৰ, আছাম ছেক্ৰেটেৰিয়েট, GS ৰোড, দিছপুৰ, গুৱাহাটী 781006। কি ডকুমেণ্টছ লাগিব একেখিনিয়ে যিবিলাক আগৰ নটিচত উল্লেখ কৰিছিলোঁ। আপোনালোকে ইফ এপ্লিকেবল হয় তেতিয়া আপোনালোকে কম্পিউটাৰ, ড্ৰাইভাৰ বা অন্যান্য যি য'ত PWD হওক বা আপোনালোকৰ অন্যান্য যিকোনো ক্ষেত্ৰত লাইব্ৰেৰী চায়েন্স থাকক, এনেকুৱা যি য'ত আপোনালোকৰ প্ৰয়োজন হয় সেইমতে আপোনালোকে সকলো ধৰণৰ এডুকেশ্যনেল বা কাষ্টৰ ৰিলেটেড সকলো মাৰ্কশ্বিট, চাৰ্টিফিকেট যি য'ত আছে সকলো মুঠতে লগত লৈ যাব। এডুকেশ্যনেলৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট বা আপোনালোকৰ কাষ্ট কেটেগৰী যি য'ত আছে সেইবিলাক আপোনালোকে সকলো অৰিজিনেল আৰু ছেল্ফ এটেষ্টেড ফটোকপি লৈ যাব। গতিকে আৰু লগত পাছপৰ্ট চাইজৰ ফটোকপিও নিবলৈ নাপাহৰিব। এইকেইখনেই আছিলে আজিৰ গুৰুত্বপূৰ্ণ জাননী।
আৰু কালিৰ নটিছ কেইখনো আপোনালোকক এটা প্ৰয়োজন হ'লে আমি এটা ভিডিঅ' দি দিম, আপোনালোকে চাই ল'ব, যিহেতু সময় আছে যথেষ্ট। গতিকে সকলোৱে আপোনালোকৰ কিবা যদি এতিয়াও জেৰক্স কৰিবলৈ বাকী আছে বা অন্যান্য কিবা যাৱতীয় কাম কাজ আছে, লাহেকৈ আপোনালোকে কৰি মেলি তাৰ বাবে ৰেডি হৈ থাকক। আৰু কিছুমান যদি ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে নটিছ নাই অহা, আমাক কমেণ্ট কৰি জনাব, আৰু আমি যদি পাওঁ আপোনালোকক আপডেট দি থাকিবলৈ চেষ্টা কৰিম। কালি দিনটো স্কিপ হোৱাৰ বাবে আপোনালোকে বেয়া পাই নাথাকিব। এতিয়াৰ পৰা আকৌ আমি নিয়মীয়াকৈ কিবা যদি জানি থাকে পুনৰ আমি লেটেষ্ট আপডেট আপোনালোকক জনাই থাকিম। যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে ৰিয়েল ফেক্টছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।